নমস্কাৰ। এখানতেই নমস্কাৰ দিব লগা হৈছে, উপায় নাই। এখানতেই মোবাইলটো ধৰি আছোঁ না। নমস্কাৰ, গতিকে নমস্কাৰ আৰু কিমানবাৰ আৰম্ভ কৰিম? ভুল লাগিব, উপায় নাই, থাকক। ৰিটেক চিটেক নকৰোঁ। আপোনালোক চবকে মোৰ ইউটিউব চেনেলত স্বাগতম। বহুদিন হ'ল ব্লগ চগ দিয়া নাছিলোঁ, সময় পোৱা নাছিলোঁ। ডিউটি। ৰাতি অলপ চলপ মাজে মাজে ৰেপিডো মাৰি আছোঁ, কিন্তু ইমান খাচ নাই একো ৰেকৰ্ডিং কৰিব লাগি। যদিও ৰেডি থাকে চব ছেটআপখিনি, একো ৰেকৰ্ডিং কৰিব লাগি একো খাচ নাথাকে। তাৰোপৰি বৰ্তমান ভাইটি আৰু মই যাব ওলছোঁ ৰক্তিমৰ ৰুমত, কাৰণ আজি আছে খেলা। আজি খেলা থাকিলে ইণ্ডিয়া চাউথ আফ্ৰিকাৰ, যিহেতু আমাৰ দাদা আছে, কলি দাদা আছে। ৰক্তিমক কলি নামত পাগল, মই তাৰ নামত কলি নামত পাগল, গতিকে একেলগে যাওঁ। আমি 2023 ৱৰ্ল্ড কাপ চাইছিলোঁ ৰক্তিমৰ ৰুমত। চব মাহে তাৰমানে খেলা থকা কেইদিন তাৰ ৰুমত ভৰ্তি আৰু মানে হাউচফুল আৰু চব পল্টনটো আছে। গতিকে এতিয়া যাওঁ তাৰ ৰুমত, খানাও খাম, খেলাও চোৱা হ'ল, তামচা ফূৰ্তিও কৰিম, মাজে মাজে আপোনালোককো দেখাম। গতিকে এইফালে সদায় কাষলৈ গ'লে কিজানি মই দেখা নাই আছে। গতিকে যাওঁ, তাৰ ৰুমক লাগি যাওঁ। তাক মই কৈছিলোঁ যে 2টা বজাত যাই পাম, এতিয়া 2:10 এতেই হ'ল। ফোন কৰিব লেতেৰা লেতেৰাকৈ 2টামান গালি দিব, গতিকে গালি খোৱাৰ আগত যাওঁ। ৰাস্তাত মাজে মাজে দেখাম 2-এটা শ্বট, বলক। এই যে আপোনালোকক এটা বস্তু দেখাওঁ, পোহে নে নহয় বুনেইৰা। মই য'ত ভাড়া থাকোঁ মালিকহঁতে তাতে দুনিয়াৰ আছে। বুনেইৰা যদিও গোটেই বিল্ডিংটোত চবৰে পোহে হৈ গৈছে। বস্তুটো হৈছে এইটো, ছয়টা নহয় 5টা চানা দিছিল। এই বিস্কুট খাব দিছোঁ, মাকক খাব দিয়া নাই, হুংহুঙে আছে এতিয়া তাই। এই মৰি চৰি গোটেই লগত হৈ ৰাতি মৰি থাকি মহ না। গতিকে এতিয়া যাওঁ বলক। এই মাতি আছে ওপৰৰ পৰাই। ক্লান্ত দিত কাজি, ক্লান্ত দিত কাজি, ক্লান্ত দিত কাজি, ক্লান্ত দিত কাজি, দুচকু ধাহে আহিয়ে পালোঁ গাইজ। এই এটা আহে পিছে পিছে দেখছি না শুনবা। আৰু এটা আছে, মানে য'তে যাওঁ তাতেই এই জন্তুটো মই বিৰাট ভাল পাওঁ। এইটো এটা আহ 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 চেলকা দিয়া। ইফালে এটা কালু চব কালু। মই থকা ভাড়া ঘৰত থকা কালু, ৰক্তিমে থকা নেচেলকিবি চেলকে, খালি চেলকে চাচোন। এতিয়া পঢ়িলোঁ বোলে এই জন্তুটোৰ লগত মোৰ কিবা এটা আছে না। আগৰ জন্মত মোক কুকুৰে আছিলোঁ নেকি? থাকিব পাৰোঁ দিয়ক, আকৌ পাত্তা নাই নে। এইটো মানুহ জীৱনটোৱে কুকুৰৰ নিচিনা, কুকুৰতকৈ বেছি অধম হৈ গৈছে। আগৰ জন্মতো কুকুৰত কি ডাঙৰ কথা। ইয়াৰ আহি পালোঁ মই ৰুম, এইটো ৰুম কতে ৰান্ধেনি ই লেট কৰছি। কৈছিলোঁ না গালি দিব বুলি, আৰম্ভ হ'ল আৰু দিয়ক সোমাওঁ অফ কেমেৰা আৰু অলপ গালি খাওঁ নেকি? ভাত খাই পাগলা হৈছে এতিয়া। ৰাতি বোলে ক'ত ফুৰিব যায় বোলে মাজৰাতি। চাচোন শুন কথা। কামাখ্যা চিয়'ৰ, 100% চিয়'ৰ। আচ্ছা অ'কে অ'কে অ'কে, এক ছেকেণ্ড, হ'ল। এক ছেকেণ্ড, আমি এতিয়া প্লেনটো কচোন।
আমাৰ প্লেনটো হ'ল তই ৰাতি ঘুমাবি এনেও 7টাত হয় না তই মোৰ ব্লগত উঠি আছে তাইৰ কথা বুলি কওঁ। তোৰ ব্লগত তই ব্লগটো বন্ধ কৰচোন। নাই নাই কৰি থাকোঁ আমি প্ৰথম যাম কামাখ্যা কামাখ্যাৰ পৰা আহিম আহি পেলাই বহুত দিন আমি জুবিন দাক দেখা নাই খবৰ মেইনলি খবৰ ল'ব জানা। আমি জুবিন দাৰ খবৰ ল'ব যাম অ'কে তাৰপিছত আহিম সিবাৰ আমি গেছো চাচিকালে এইবাৰ আমি যাম 2 চিকালে ঠাণ্ডা কপি কপি মজাই বেলেগ। এনতে গোটেই মাহ সঁচাই পাগলা হৈছে একবাৰ কামাখ্যা প্লেন কৰছি একবাৰ মই কোনোবাই পাৰ্বতী পাহাৰ বকো বহুত দূৰ পাৰ্বতী পাহাৰ বকো বহুত দূৰ তাতে ৰাতি বহুত ৰিক্স হৈ যায় কাৰণ ওৱান ৱে ৰাস্তা বজাৰ পাৰ হোৱাৰ পিছত তাৰোপৰি ডাম্পাৰ বহুত আহে পুলিচ চেকিঙৰ কথা মই নকওঁ এটা জেগাতে পুলিচ চেকিং হয় সেইটো বাৰু প্ৰব্লেম নাই বাৰু কাৰণ আমাৰ ইয়াতে ড্ৰিংক এণ্ড ড্ৰাইভ কোনো নকৰে প্লাছ চবৰে ডকুমেণ্টছ ক্লিয়াৰ আছে পলিউশ্যন RC লাইচেঞ্চ চব ক্লিয়াৰ আছে কিন্তু দূৰ বহুত হয় মোটামুটি গুৱাহাটী টু নলবাৰী 80-85 কিলোমিটাৰ মোটামুটি 80 to 90 কিলোমিটাৰ হৈ যায় যাওঁতে মোটামুটি 2-2.5 ঘণ্টা লাগি যায় যিহেতু ওৱান ৱে ৰাস্তা বেছি জোৰতো যাব নোৱাৰি 40-45 মেক্সিমাম 50 যাব লাগিব মই বিচাৰোঁ কামাখ্যা মন্দিৰ যোৱাটো দেৱী মাৰ দৰ্শনত কাক ফোন কৰিম দিয়ক গাইজ পাপাক বোলে ফোন কৰিব লাগে ফোনটো কৰি লওঁ তাৰপিছত কথা কৈ আছোঁ আপোনালোক আমি এতিয়া বেয়া নাগব না এনেকৈ কওঁ কেইটাত 5:30 বাজি তোমালোকে 7:30 আহিবা এতিয়া ৰুমক লাগি যাওঁ 1 মিনিট 7:30 আহিছে মানে হতা মাৰিব যাব ও হঠাৎ লৈ গ'ল তো 7:30 মোৰ পৰা উলবা আমাৰ হঠাৎ লৈ গুচি আহিলা এখন মিটিং টা নিম আৰে জিন্তুৰ বাইকখন লৈ ল'ম না যদি চাৰিটা মানুহ গেলি তিন খান বাইক লাগে যদি আৰু হৈ যাম বুলি কয় তেতিয়াতো জিন্তুৰখন ল'বাই লাগিব না আজি কই না আৰু যদি কিবা কাৰণতো যদি আৰু হৈ নকয় তেতিয়াও যদি সতাক আনিব লগা হয় তেতিয়া সতাক কিনকে আনিম আমি 3টা মানুহ কিনকে আহিম এখন বাইকত তেতিয়া একবাৰ মোক আৰু এক্সট্ৰাকৈ থবাই লাগিব তাৰপৰা সি আৰু একবাৰ যাব লাগিব তাৰপৰা সি আৰু এক্সট্ৰাকৈ যাব লাগিব এই সদাল ৰহ একলা খানা কাটা যাব দে আকৌ নাকাটো চব আনকাট থাকিব যদি আৰু ই আহে হঠাৎ তুমি লৈ দিয়া তোমালোকে কেৱল জিন্তুৰ পৰা বাইকখন ল'ব লাগিব লৈ দিয়া আৰু যদি আৰু ই নাহে অ'কে বুজি পাইছোঁ সতাক আনিব যোৱাৰ টাইমত আৰু হৈ যাম বুলি ক'লে ইয়াৰ লগত মই জিন্তুৰ লাগি যায় আগতে বাইকখন লৈ যাম অঁ দা টেলেণ্টেড অলপমান টিউব লাইট বাট আই এম এই বছৰটো লৈ লো বৰ্মন বিলা ভাল লাগে কিন্তু অঁ লাগে নালাগে উল্টা ভাল লাগে কইতে কোনি আছে যদি কা করতে মোর এক বিরাট ভাল লাগে মাল খেয়ে গেল মোৰো ফাৰ্ষ্ট টেক্সটটো কইতাই আছিল ভালো সিসালি চল বাবা শুনছিলা গাইজ মোৰো ফাৰ্ষ্ট টেক্সটটো কইতাই আছিল আৰু বৰ্তমান প্ৰেজেন্টটো কইতাই একলা খান তই দেখা ভিডিও আৰু লাগো কাইজা জানি কেনেটা কোইনসিডেন্ট ন আমি ভিডিও দেখছি রিও করবে নয় সাথে রিও করি গাইজ আহি পালোঁ মই ৰুম মাকো লৈ আহিলোঁ এতিয়া তোক কোৱা নাই ৰ ডেইলি কিছুমান কাম থাকে না নিত্য কৰ্ম এইয়া কিছুমান কাম কৰিব বাকী আছে কামখিনি কৰি লওঁ গতিকে কামখিনি কৰি লওঁ তাৰপিছত লগ পাইছোঁ দিয়ক নে কি ৰখিছিলি কেপি কিনবা হে কেপি কিনবা ইমান কেপিৰ খকে লাগছি নেকি তই যে খাই আছ মোক নেটবি দেখো মই নখয়ে নাই বিজয় কথা মুখত কি আছে আকৌ নাই দেখো কা দেখো 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 দুপুর আছে আছে কি আছে দেখছি রাইস প্রমাণ লো জো যাবা লাগে আমি এটা যাই আছো কামাখ্যা ব্লগার এই যা গাড়ীত বজা যা গাড়ীত বজা যা ব আলুহে কবা গাইজ যাই পেলাই দেখা পাই আছো বলক গাইজ
আহাতো আহিলোঁ এতিয়া আমাৰ চবৰে টেনশ্যন লাগছে আহি পেলাই আমি চাহ তাহ খালোঁ বাৰু কিন্তু আহি পেলাই এতিয়া আমাৰ চবৰে টেনশ্যন লাগছে জোতা ক'ত থ'ম ৰাতিটো দোকান গেলা বন্ধ এতিয়া সিহঁতে জোতা থ'বা দিছি এতে মানে মেইন গেটেদি সোমাই পেলাই দোকানৰ পৰা এনেকৈ সোমাই পেলাই মেইন য'ত প্ৰথম চিৰি দি উঠে চিৰি দি উঠাৰ তাতে জোতা থ'বা দিছি ইয়াতে এতিয়া এতেই মই জোতা থওঁ না নথওঁ মই চিন্তা কৰি আছোঁ এহঁতে কিন্তু চবেই জোতা খুললাক ৰেক আছে অৱশ্যে ৰেকতে থৈ যাব পাৰিম উপায় নাই তাতেই থ'ম জোতা এটা খোলোঁ ওপৰক লেগিন যাওঁ যাই পেলাই লগ পাই আছোঁ ৰাতিৰ কামাখ্যা মন্দিৰ এই এতে মেইন গেটটো ফটো উঠিবি মই উঠিম এটা মই কথা মাতি দিম একে আৰু বেয়া দিন লাগে ইমান আশা কৰি পেলাই আহিছিলোঁ গেটেই বন্ধ 10টাত বোলে গেট বন্ধ কৰে নতুন সময়টো গম নাপাওঁ ৰাতিপুৱা খুলিব 5টা বজাত উপায় নাই মেইন গেটৰ এখিনিৰ পৰাই সেৱাটো কৰিলোঁ আৰু গতিকে এতিয়া ভাবিছোঁ আমি সোণাপুৰ যাওঁ জুবিনদাৰ ক্ষেত্ৰত এই দিয়ক যাওঁ ওলাই যাওঁ জোতা পিন্ধাৰ মোচান তই কেনেকে পিন্ধা মই বহি নৰ্মেল বহি পেলাই পিন্ধিছোঁ তই পানী দেখা নাই মই আনিছোঁ ইয়া মই যে পানী আহাৰ আগত মই যে পানী থাকাতে পিন্ধিছোঁ এইটো হ'ল কামাখ্যা নদী চাৰ্ফ পানী পায় ইয়াতে আফটাৰ 10 PM after 10 p.m. 10:30 p.m. এইটো লচোন মই কৈছোঁ মানুহ চিনি ফটো এই কাম বুলি মানুহ এই ব্লগ কৰে দেই গোটাই মাখা ব্লগাৰ হৈ গৈছে ব্লগাৰ মইতো আছো এই ফকতীয়া এই সেইফালেও ব্লগাৰ হৈ গৈছে হ'ব দে কিমান চুমাখা আনালগে এতিয়া গাইজ আমাৰ লগতে ফটো সেশ্যন হ'ব অলপ ফটো উঠি লওঁ দলে যে নহবা সুযোগ দি দে তাৰ এনে এটা চিষ্টেম আমি যদি এনেকে ঘৰত যাওঁ চিটো কি হৈ যাব চিটো হইতে হৈ যাব তাতে চাওঁ অলপমান ইণ্টাৰেষ্ট লাগে কিয়াৰি হলে নকৰা গিয়া মই একবাৰ দি যাওঁ নেকি আগত ট্ৰাই কৰি আহোঁ নেকি সুধিছে নালগে আগত দাং দে তই ভিডিঅ' কৰ শুনছা ৰক্তিম এই ৰক্তিম পইচা আনছিয়া সেই টকা আৰু 20 টকা ল'বা দিছি জিনটোক ফোন কৰিলাকে যাওঁ মই ক'বা দিলোঁ 12 ঘণ্টা ডিউটি কৰি আহি আমাৰ লগত ৰাতি ঘূৰি কেনে লাগছে তোমাৰ 12টা বজাত ৰাতি কি আমাৰ দিদি দিবা ফোন কৰোঁতে কি কৈছিল 10টা বজাত কি হৈ যায় ৰাতি খানা হয় যদি মোক খবৰ দিবা অ' হৈ আছে সন্ধ্যাকে যাবা নাদে কথা সি মানে অলপ পেট পূজা কৰিব আহিছোঁ চবৰে নহ'লে বেটাৰী ডাউন এইফালে এইটো এটা গক 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 এই হ'ব দিয়ক গাইছ এহঁতৰ ফালে কেমেৰাটো ঘূৰাই দিলে অশ্লীল হৈ যায় ভদ্ৰ হ'বা নিশিকিলাক চবতকৈ এডভান্স এটা দিবা নেকি মোক নেদে বোলে এই ৰক্তিম নেদে বোলে लगता है नाराज है লাগতা হে নেহি হে नाराज है বাৰিছ হোনে বাৰিছ আহক খাই লওক নৰি আৰু মোৰ কথা ক'বাক লাগি ন জোচ নাই ইমান ভোক লাগছে গাইজ আ গয়া মেৰা চিকেন চাওমিন এৰো ধৰিলাকে চালা ভুক্কাৰ প্ৰাণী এই শংকৰদেৱৰ নিচিনা ভজন মন্ত্ৰ কৰোঁ দেওঁ দে এটা বাই দা ৱে এটা হল করে বই গেছে আমাৰ খানা আহি পালা আমি খাওঁ আপোনালোকে চক গাইজ আপোনালোকে এটা কথা জানে না ৰজাৰ খানা খোৱাৰ আগতে মন্ত্ৰী চন্ত্ৰী খাই চাবা দেই মানে কেনে হৈছে আঞ্জা পাতি পইণ্ট আল্টিমেটলি ৰজাৰ আগত নপৰিলে সিনকেতো ক'বই না দাদা লাষ্ট পাইছি দাদাই লাষ্ট পাইছি মন্ত্ৰী লাষ্ট পাইছি
আমি নীলাজ মানুহ বুলি জানি আছো আল্টিমেটলি ৰজাই এৰা চচৰা খায় য়েছ এই বাৰু দিয়ক এতিয়া আমি খাম চাব নেকি অলপ? পাণ নাই কি 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 লাগে? তই ফুল নললি কিয় কিন্তু জ্বালা চাটনিটো কিন্তু বনাবা বহুত টেষ্টি বনাইছে মিক্সিত সেইটো চব মাৰে না আদা নহৰু এই কি নেম 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 খাই লওঁ ন। ঠাণ্ডাত বাইক চলে চলে আৰু এটা লাগিব বৰফৰ মাজে মাজে হাল পাইছোঁ আৰু আহি সুন্দৰকৈ জুইৰ গুৰিত বহিছোঁ বহি জুই গুৰিত এতিয়া লাল চাহ খাম অলপ দেহত সতেজতা অনাৰ কাৰণে সতেজতা দেহাত ঠাণ্ডাটো অলপ মাৰি দেহাত ঠাণ্ডাটো অলপ মাৰি লওঁ এই চক চবৰে অৱস্থা এই অৱস্থা হৈছে চবৰে আনচিল দুধ মোৰ ঠাণ্ডা লাগে নালাগে আল্টিমেট তেজপাত আৰু আদা মজা লাগছে আপোনালোকেতো জানে আমি নিশাচৰ প্ৰাণী জুবিন দাই ৰাতি গৈছিল আমিও সেইকাৰণে যিমানবাৰ জুবিন দাৰ ক্ষেত্ৰত গৈছোঁ ৰাতিয়ে গৈছোঁ হয়নে আজিলৈকে দিনত জুবিন দাৰ ক্ষেত্ৰত দেখিব নাই গতিকে এতিয়া এটা এটাকে আমাৰ নিয়ম হৈছে এটা এটাকে মানুহ ড্ৰপ কৰা ফাৰ্ষ্ট ড্ৰপ কৰিলোঁ আমি হঠাৎ বাই 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 হঠাৎ এটা মস্ত মতা গম পাইছে না দা গুড নাইট বহুত ঠাণ্ডা বাই বাই বহুত ঠাণ্ডা ৰাইজ বহুত ঠাণ্ডা শুই থাকো আৰু কেতিয়াবা আৰু আমি নাইট ৰাইড কৰি দিম এনেকৈ কেতিয়াবা মানে নেক্সট উইকৰ নেক্সট উইক নেক্সট উইকেণ্ড 14 দিন পিছত মানে 31 ডিচেম্বৰ আগত ওকে ওকে ডান তে গুড নাইট বাই বাই বল এতিয়া আমাৰ আছো তাকে বলক আমিও এতিয়া আমাৰ নিজৰ ঘৰত যাওঁ এণ্ডিং আমাৰ বাটত কৰিম বলক গাইজ অলপ সৰু সৰুকৈ কথা হ'ব লাগিব কাৰণ চব মানুহবিলাক ঘুমাইছে এতিয়া মোৰো ঘুমটি লাগি চকুৰ ফুলি গৈছে তাতে আৰু আন্ধাৰ ৰাতি ক্লাছটো পচি ডাইৰেক্ট চকুত মেলিবও পৰা নাই কিন্তু উপায়ো নাই এইখিনি কৰিবই লাগিব এইফালে বিল্লাটো হাঁহি আছে এই ঘূৰি ঘূৰি বিল্লাটোৱে যি মোৰ ৰুমত থাকে বোলে লাজ নাপায় 1 ঘণ্টাৰ কাৰণে আহিছো গাইছ 1 ঘণ্টাৰ কাৰণেও হয়তো হয় কিন্তু 1 ঘণ্টাৰ কাৰণে আহিছে এতিয়া মোটামুটি 5টা বাজিবাৰে হৈছে 6টা বজাত ফুটুং দিব গতিকে মই কৈছোঁ ঘুমবা নালাগে মোৰ কামখিনি আছে ভিডিঅ'ৰ কামখিনি আছে এডিট কৰিম তই অলপ মোক হেল্প কৰি দিবি বাৰু সেইগিলা যি কি নহওক ভিডিঅ'টা আজি ইয়াতে এণ্ডিং কৰোঁ যিমানখিনি ঘূৰিলোঁ আপোনালোকে চালাক যদিতো ভিডিঅ'টো ভাল লাগছে লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তোৰ ফালৰ পৰা তই কিবা এটা কৈ দিয়ে গাইছ চলতে বহুত কষ্ট কৰি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কৰক অলপ পইচা চইচা পাক দে হাক ই আগতে পইচাক লাগি যায় বাৰু যি কি নহওক গাইছ পইচাই চব মেটাৰ কৰে পইচা নহ'লে একো নাই সেইটো হয় কিন্তু তথাপি পইচাতকৈ বেছি এতিয়া মানে মোৰ কাৰণে নহয় চবৰ কাৰণে পইচা মেটাৰ কৰে কিন্তু মোৰ এইটো বস্তু কামটো কৰিব ইচ্ছা আছিল গতিকে অলপমান সৌভাগ্য হৈছে কামটো কৰি আছোঁ যদি ভাল লাগে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ লগকো অলপ মাজে মাজে শ্বেয়াৰ কৰি দিবচোন আৰু ঘণ্টাৰ বটনটোতো আছেই বাকী জানে একবাৰ এতিয়া বিচনাত যাওঁ কমৰখন উৰি পেলাই ভিডিঅ'টো এডিট মাৰোঁ গুড নাইট জয় আই অসম জয় জুবিন দা